Good afternoon. মই বৰ্তমান লাইভ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা আসলে আমাৰ লাইভ আহা সময়টো সদায় 11:30 তেনেকে হয় কিন্তু আজি আমাৰ ষ্টাফ অলপ কম প্লাস অকমান বাহিৰৰ মানুহ ইটো হিটো আহি আছে আৰু বেমাৰ হৈছে ষ্টাফ তেনেকে অলপ খেলিমেলিকে অলপ কম হৈছে আৰু এটো কাৰণে আমাৰ অকনমান পলম হ'ল তথাপিও আৰম্ভ কৰিবলৈ লৈছে ইহঁতে সব গোটেইখিনি ৰেডি কৰি আছে আৰু আজি আপোনালোকক জনাও যে দিনৰ প্ৰায় মই 3টা মান বজাত ভাবিছো মুগা কাপোৰ অকনমান আপোনালোকক দেখুৱাম এইখিনি কি লাইফৰ কাৰণে এইটো যে বহুত ধুনিয়া মিসিং যেটো টিপিক্যাল লাকি বার্ড বুলি যে আমি কওঁ সেই লাকি বার্ডৰ খুব ধুনিয়া আৰু আমাৰ শেয়াৰিং কম্পিটিশনত যি সকলে ভাগ লৈ আছে ভাগৰি না যাব তেখেতসকলে শেয়াৰ কৰি থাকো কিয় আজিকালি এটা লিমিট দি দিছে গ্ৰুপ বিলাকত যে বেছিকে শেয়াৰ কৰিলে মানে অকনমান ব্লক কৰি থৈ দিয়া হৈ যায় হেতু কাৰণে সেই তেতিয়া আকৌ যাক ব্লক কৰি থৈ দিছে তেখেতসকলে কমেন্টটো কৰিব পাৰে আৰু কমেন্টত যিখিনি কমেন্ট আপোনালোকে লিখিছে বা লিখিব স্ক্ৰিনশ্বট মাৰি আমাৰ 7002708933 আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ ষ্টকটো এনেও বাৰু ঘাইঘৰত কেতিয়াবা ফুল দেখিব কেতিয়াবা কম দেখিব তেনেকে হয় আৰু কোনবা দিন একেবাৰে নাথাকেই কোনবা দিন বহুত বেছিকে থাকে আৰু মই যে ডিফু গৈছিলো কি আনিলো এইকেইটা হুটা দহি কৰিবলৈ কাৰণে আনিছো কাৰ্বি দহি কৰা হুটা বহুত মিহি মিহি হয় তোতে ললি নেকি হুটা দহি কৰা না তো চিলাই ন তেনেকে এইখিনি বাটি চাবলৈ বুলি কৈছো এইখিনি গুটেখিনি কাৰ্বি হুটা এইটো কাৰ্বি হুটাটো ন এইখিনি বাটিবলৈ বিয়া একদম পাহেৰি নিচিনা ধুনিয়া ফালি চাচোন মই ধুনিয়া কাপোৰ থ্যাংক ইউ অকমান এইখিনিও দিবি খুলি দিম নে সব নকলি না পাটৰ হুটা নিচিনা ধুনিয়া কাৰ্বি হুটা তো সৰি তো বাৰে বাৰে দেখি থৈছো কাৰ্বি হুটাৰে দহি বাটিবলৈ মই বহুত ষ্টাৰ্ট কৰিলো বহা তোমাৰ মাছৰ হেৰি আৰম্ভ হৈ গল নে আৰু এইখিনি গুটেখিনি কাৰ্বি এইখিনি যে চকু সাত মাৰি যোৱা কালাৰ তথাপিও ধুনিয়া এই গুটেখিনি মই প্ৰায় 12000 মান টকাৰ হুটা আনিছো অকলে কাৰ্বি এইখিনি হুটা আমাৰ ইয়াত নাপায় মানে কাৰ্বি দহি বটা হুটাবোৰ গুটেখিনি এই সিলভাৰ কালাৰটো একজেক্ট মিলিছে ন এইখিনি এইটো নাহে ন এইটো মিলিছে কিছুমান কালাৰ মই প্ৰায় 12000 কিবা টকা এটা আনিছো আৰু কিয় বাৰে বাৰে ডিফু গৈ থকাও নহয় আকৌ তাৰ পৰা অলপ কমিউনিকেশনটো অসুবিধা হয় গুৱাহাটীলৈ হেতু কাৰণে লৈ আহিলো এইটো একজেক্ট মিলা কালাৰ আহিছে কিছুমান হেৰি নিমিলে সেইকাৰণে মই পুরো গুটেখিনি কাৰ্বি হুটা কাৰ্বি দহি কৰা হুটা লৈ আহিছো ডিফুৰ পৰা আৰু ধুনিয়াও হ'ব বুলি ভাবিছো মতে বাটি চাব দিছো মই এনে ডিসপ্লে কৰা নাই কোনবা এটা দুটা বাতিলে নেকি আসলে দোকানত বাতি আছে না এইকিটা অকমান এনেকা স্যাম্পল পিস নটা এটা উলাই দিবি গুটেখিনি খুলি ফাৰ কৰি নি দিবি এইটো ধুনিয়া ন কালাৰটো এইকিটা মিলা কালাৰ আহিছে আপোনাৰ এইখিনি গুটেখিনি কাৰ্বি হুটাৰে দহি কৰা শেয়াৰ বাইদেউ থ্যাংক ইউ বহুত বহুত ধন্যবাদ আৰু শেয়াৰ কৰি থাকক আৰু হয়তো ভাল উপহাৰ বৰদিনাখনৰ দিনা আপোনালোকে পাব এইখিনি গুটেখিনি আছে বহুতখিনি আছে এনেকৈ বহুতখিনি হুটা লোৱা হৈছে এতিয়া অকনমান আমি লাইভ কৰিবলৈ সময় পাইছো মানুহ এইখিনি চিলোৱাখিনি দিয়া এইখিনি গুটেখিনি ডিব্ৰুগড় আজি ডিব্ৰুগড় যাবলগীয়া আছিলে নগলো কিনো যোৱাকালি নাহক কেতিয়াৰ পৰা আহিছো হে জুৱেলাৰী আমাৰ ইয়াত বহুতখিনি আছে আৰু যিসকলে আমাৰ শেয়াৰিং কম্পিটিশনত ভাগ লৈ আছিলে প্লিজ কন্টিনিউ কৰি থাকক যাতে আপোনালোকে কাছৰ হকাপৰ দৰে যেনেকৈ হলো এদিন এখন হয়তো 10 নম্বৰলৈকে যেহেতু আমাৰ প্ৰাইস আছে কাৰণ 10 নম্বৰলৈকে আপোনালোকে পাব বুলি মই ভাবিছো যেনেকৈ হলো পাবই আৰু এনেকুৱা ধৰক লাফিং বুটাবিলাকো আপোনালোকে আমাৰ পৰা কিনিব পাৰিব গুটেখিনি এইখিনি ফৰ সেল গুৱাহাটীত বহুতখিনি থোৱা হৈছে এইখিনি মই খালি দোকানৰ কাৰণে আনিলো কিন্তু গুৱাহাটীত বহুতখিনি থোৱা হৈছে কোনোবা যদি ইচ্ছা কৰে গিফটৰ কাৰণেও ল'ব পাৰে এই মুগাবোৰ মই গধূলি লাইফত দেখা মুগা গুটেখিনি লৈ আহিলি নি এই মই ভাবিছিলো মুগা গুটেখিনি একেলগে দেখাম বুলি ভাবিছিলো হ'ব দে আৰু আনিলি যেতিয়া হ'ব আৰু কাস্টমাৰক দেখাবলৈ নিছিলে হ'ব দে মই আনিছো যেতিয়া দেখাই দিম আৰু কি কৰিম মই নলে ভাবিছিলো এনে 3টা বজাত সময় নাই বাৰু আকৌ বিয়া যাব লাগে না আমাৰ মাইনুহতৰ লৰা ঘৰৰ বিয়া আজি ৰিসেপশন কাম কৰাই নাই আজি পাহে অকনমান কামত বহিছো বুলি ক'ব লাগিব ভাল লাগিছে এনেকে হ'ব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ আৰু কালাৰ কম্বিনেশন হয়তে খুব ধুনিয়া
আপোনালোকে যদি কোনোবাই ভাবিছে চিন্তা কৰিছে চাব পাৰে এইযোৰ হৈছে ব্ৰকেটৰ খুব ধুনীয়া ইয়াৰ দাম হ'ব 9800 रुपीसत ল'ব পাৰিব 9800 रुपीसत পলি পাট সূতা নিভা বৰা বাইদেউ জানো কি কৈছে সিহঁতে কাৰ্বি দহি বটা কিন্তু এইটো সূতাটো খুব মিহিয়ে আছে ধুনিয়া হ'ব সিহঁতে পলি পাট বুলি না পাট সূতা বুলি কৈছিলে মোক দোকানীজনে মই এইটোটো পাট সূতা হ'ব নোৱাৰে নাই বাইদেউ এইটো আমাৰ ইয়াত এইটোৱে পাট সূতা বুলি কৈছে আৰু কি লৈ আহিলো আৰু দহিটো মই ধুনিয়া দেখিলো আসলে ভণ্টি তাত বাতি থৈছিল এইযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনিয়া বুলি কম মানে বহুত ধুনিয়া কাপোৰযোৰ অলপ মোৰ দৰে হকত হৈছে জুন ভিডাল কিন্তু ধুনিয়া লাগিছে ইয়াৰ দামটো আপোনালোকে ইনকুৱাৰি কৰি ল'ব মই দুটা একাউণ্টৰ পৰা শেয়াৰ কৰি আছো থ্যাংক ইউ বহুত বহুত আৰু শেয়াৰ কৰি আপোনালোকে স্ক্ৰিনশ্বটটো আকৌ দিবলৈ নাপাৰো এইযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনিয়া যোৰা এইবোৰ গোটেইখিনি নতুন নতুনকৈ বনাই থোৱা আছিল মই আজি ভাবিছিলো 3টা মান বজাত দেখাম কিন্তু না ভালে হল যি কৰিছে ভালে কৰিছে বাৰু মই আকৌ বিয়ালৈ যাব লাগে নহয় এইযোৰ দামবোৰ আপোনালোকে অলপমান খুদা পোছা কৰি ল'ব আমাক এনে সিনেমা চোৱাৰ দৰে চাই যাওক কিন্তু দামবোৰ জানিবলৈ কাৰণে অকমান হয়তো হেৰি লাগিব আপোনালোকৰ আৰু এইযোৰ হৈছে মুগাৰ গুণা আৰু হেৰি দি কৰা খুবেই ধুনিয়া এইযোৰাও আৰু যিসকলে শেয়াৰিং কম্পিটিশনত ভাগ লৈ আছিলে শেয়াৰ কৰি থাকক আপোনাৰ কথাবোৰ শুনি খুব ভাল লাগে থ্যাংক ইউ আৰু এইযোৰ হৈছে পিয়ৰ মুগা এবাৰ আমাৰ হাতী একদম পিংক কালাৰ হাতী বনাইছে মই নাথাকোঁতে ৰব মই দেখাও কালি নে পৰহি মই আহি দেখিছো পিংক কালাৰ হাতী বনাইছে তহঁতে আৰু এইযোৰ হৈছে খুবেই ধুনিয়া একদম বহুত ইউনিক জোৰাই হৈছে বুলি কম হয়তো হৰিণা কোনোবা নিপিন্ধিব পাৰে বা কোনোবা ভাল পায় বা কোনোবা বেয়া পায় কিন্তু হৰিণাটো হৈছে আমাৰ লাকি এনিমেল মিচিং ট্ৰেডিশনত লাকি এনিমেল বুলি ধৰা হয় এইযোৰ হৈছে এখন পিয়ৰ মুগাৰ সিঙ্গল সাদৰ মানে ৰিহা এই সাদৰ বুলি ক'লো বেয়া নহয় সিঙ্গল সাদৰে আৰু ইয়াৰ দাম হৈছে 14000 টকা বৰ ধুনিয়া থ্যাংক ইউ বাইদেউ আৰু এখন হৈছে সিঙ্গল সাদৰ আজি কাটি আনা হৈছে চাগে একদম ভাস লাগি আছে 14000 টকাত ল'ব পাৰিব নয়নি হালটো হেকল নেকি হোৱা নাই আৰু শেয়াৰ কৰি আছো বা থ্যাংক ইউ এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনিয়া আৰু আপোনালোকে গম পাই যে আমাৰ বিশেষ দিনো আহি আছে যেনেকৈ বৰদিন আৰু বৰদিন উপলক্ষে সদায় আমি এটা ভাল এনাউন্সমেন্ট কৰো যেটো এনাউন্সমেন্টত আপোনালোকে ভাল পাব আৰু এফালে হৈছে খুবেই ধুনিয়া সব পিয়ৰ মুগাৰ অলপ নতুনকৈ বনাইছে এই ডিজাইনটো মই কৰা নাই তেখেতে কৰিছে দেই আমাৰ সিইও হেৰি মিষ্টাৰ ইন্দিৰাজ পাই বনাইছে কিন্তু ইয়াতে আমাৰ হাতী পিংক কালাৰ বনাই দিছে মই এটা কথাটো কলো আজি ঘৰত আজি কলো নে কালি কৰো অকমান দেখাই দেচোন তেখেতক কোৱা নাই আমাৰ ৰিম্পি আহিছে কোনোবা আমি আলোচনা কৰিছো তেতিয়া কৈছে নহয় মা হেৰি হাতী বনাইছে মানে বিয়াত যোৱা হাতী বনাইছে বোলে ৰিম্পিয়ে কৈছে নহয় মা বিয়াত যোৱা হাতী হয় হৈছে বিয়াত হেৰিত বা এনেকে যে হাতী যে সজাই দিয়ে তেনেকে আৰু বিয়াত যোৱা হাতী বনাই দিছে কিন্তু ধুনিয়া বনাইছে এইখিনি গোটেইখিনি মই নাথাকোঁতে ভালে বনাইছে এইকাৰণে কয় অকণমান নাথাকিলে অকণমান শিকাও হয় বুলি এতিয়া বহুত ধুনিয়া ডিজাইন তেখেতে কৰিব পৰা হৈ গ'ল আসলে এইবোৰ ক্ষেত্ৰত সিহঁতৰ অলপ হেৰি থাকেই ধৰক ইঞ্জিনিয়াৰিং মানুহবিলাকৰ অকণমান ডিজাইন বনোৱাবিলাকত ইমান এটা প্ৰব্লেম নহয় এইবোৰ সব নিজে কাটি হেৰি কৰি বনাইছে খুবেই ধুনিয়া খালি আমাৰ ভালে আছে বাইদেউ আমাৰ ডিজাইন কাটা মেচিনটো বেয়া হৈ গৈছে কাৰণে অকণমান দিগদাৰ হৈছে কাৰণে মোক কোনোবা এটা মানুহ লাগে আমাৰ মেচিনটো বেছি মানে বেয়া মেচিনটো বিক্ৰী কৰিম মানে সেইকাৰণে মোক এনেকৈ এটা মোকেল একে যোনে আমাৰ বেয়া মেচিনটো কিনিব বনাই ল'ব সেইটো আমি নোৱাৰিম যোনে মেচিন বনাই থাকে আমি বনাই বনাই ভাগৰি গলো আচলতে এইযোৰ হৈছে 3080 रुपीसত ল'ব পাৰিব এইযোৰ আকৌ পিয়ৰ মুগাৰে খুবেই ধুনিয়া গোটেইখিনি আমি থাকিলেও নাথাকিলেও যেটো আমি যেনেকৈ খ্ৰীষ্টমাছৰ সেল আমাৰ আৰম্ভ হ'ব এতিয়া হোৱা নাই কিন্তু ধেমাজিত অলৰেডি যেনেকৈ যোনে যি ৰেটত আহে সেইটো ৰেটত আমাৰ সেল ৰেটতে দিয়া হয় আপোনালোক কোনোবা যদি চিন্তা কৰিছে আহিব পাৰিব আৰু আমাৰ যেটো শেয়াৰিং কম্পিটিশনত ভাগ লৈ আছে একদম ভাগৰি নাযাব বুলি কম আপোনালোকৰ কাৰণে বেষ্ট ধুনিয়া কাপোৰ আমি দিম বা টছৰ কাৰণে টছৰ নুনিৰ গোটেইখিনি যিখিনি দিম ভাল দিম মই দাঁত দিম এনে ধৰক অকণমান দেখাই কিবা মেচিন মেডৰ কাপোৰ কিবা হেৰি সাদৰ চুটি তেনেকৈ নিদিও মই যেতিয়া দিলো মই বহুত ভাল দিম আৰু এইযোৰ হৈছে খুবেই ধুনিয়া যোৰা আৰু এইযোৰ গুণা আৰু মেৰুন কালাৰত কৰিছে এইখিনি কিন্তু গোটেইখিনি আমাৰ ইয়াতহে আছে ধেমাজিতহে আছে এইখিনি আৰু পঠোৱা এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনিয়া সিম্পলকৈ বনোৱা হৈছে এইবোৰ সব মই নহয় তেখেতে যি আমাৰ এতিয়া গোটেইখিনি ইনচাৰ্জ মুগাৰ বা দোকানখনৰ মোৰ এতিয়া একদম ফ্ৰী অকমান মই ফুৰিবলৈ ইফালে ইফালে ভাল পোৱা হৈছো সেইকাৰণে বিয়া চিয়া থাকিলে মাতিব আৰু যাবলৈ ৰেডি হৈ থাকো এইযোৰ হৈছে বহুত ধুনিয়া পিয়ৰ মুগাৰে কিন্তু একেদিনা 4-5টা বিয়া হলে কোনোবা এটা বিয়াহে সিলেক্ট কৰিবলগীয়া হৈ যায় এইযোৰ মুগাৰ ধুনিয়া
আৰু যিসকলে পাটৰ কাপোৰ কিনিম বুলি ভাবি আছে একেদিন নিকিনিব মনে মনেকৈ কৈছোঁ মোক ছোৱালীবিলাকে ক'ব নিদিয়ে একেদিন যদি আপুনি কৈ দিয়ে বিক্ৰী নহ'ব নহয় বুলি কয় সেইকাৰণে একেদিন নিকিনিব এইটো চাদৰখনৰ মই দীঘল যেন পাইছোঁ চাদৰটো উঠালে অলপ মই গম পোৱা যায় বাৰু অকণমান দীঘল কিন্তু ধুনীয়াই হ'ব ওখ ডাঙৰ মানুহৰ কাৰণে বহুতেই ভাল হ'ব আৰু এইযোৰ পিয়ৰ মুগাৰ ধুনীয়া যোৰা এইবোৰ গোটেইখিনি ধেমাজিতহে আছে ষ্টক এইবোৰ কিন্তু আমাৰ গুৱাহাটীত নাই আৰু নপঠিয়াওঁ গুৱাহাটীত বহুতখিনি পঠিয়ালে সিহঁতে একেদিন সেইকাৰণে এইখিনি আমি ধেমাজিত ষ্টকত ৰাখিছোঁ বিশেষকৈ আমাৰ ডিচেম্বৰ কাম নিউ ইয়েৰ যিটো বিশেষ ভাল চেল আপোনালোকে পায় প্ৰত্যেক বছৰে আৰু জানে বহুত মহিলাই জানে যে আমাৰ ডিচেম্বৰত বহুত ভাল হেভি চেল থাকে সেইকাৰণে মিহিকৈ লুকাইকৈ কৈ দিছোঁ যাৰ পাটৰ কাপোৰ বিয়াৰ কাৰণে কিনিবলৈ আছে কিনি নল'ব আপোনালোকৰ ভাল ছেভিংছ হ'ব এইযোৰ ল'ব পাৰিব 8,350 ৰুপিজ আৰু এইযোৰো হৈছে টচৰ খুব ধুনীয়া আৰু এইযোৰ কাপোৰো আপোনালোকক ইমান এটা গ্যাৰাণ্টি দিব পৰাকৈ বনাইছোঁ যে আপোনালোকে ডকচি ধুব পাৰিব 7,880 ৰুপিছত ল'ব পাৰিব আৰু যিসকলে কমেণ্ট কৰি আছে তেখেতসকলে জাষ্ট স্ক্ৰীনশ্বট মাৰিব কিন্তু এনেই নহ'লে আপোনালোকৰ কমেণ্টবোৰ এনেই যাব স্ক্ৰীনশ্বট মাৰি আমাৰ 7002708933 আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পাপৰিয়ে হেণ্ডেলটো দি গৈছিলে লাইভ কৰিবলৈ ৰ'ব লগোৱাই নাই ৰখি লৈছোন অকণমান আৰু এইখনো হৈছে ছিংগল চাদৰ এইখিনি গোটেইখিনি এইটো কি হয় আৰু শুনি পাবনে নাপাব এতিয়া এইখন জোকাই দিয়াচোন এইখনো বহুত ধুনীয়া মুগাৰ ছিংগল চাদৰ বহুতে বিচাৰে বিহুৰ সময়ত সেইকাৰণে আমি ভাবিলোঁ অকণমান বনাই থৈ দিওঁ এনেই ইমান বনোৱা নহয় এখন বা দুখন হালত বনাই দিওঁ যিমানখিনি ষ্টক হৈ থাকে আৰু ইয়াৰ দাম হৈছে 14,000 টকা আৰু এইখন হৈছে 14,000 ছিংগল চাদৰ কোনোবা যদি ল'ম বুলি ভাবিছে কিবা ক'ৰবাত যদি মিলাই পিন্ধা কথা আছে তেন্তে চিন্তা কৰিব পাৰে আমাৰ ধেমাজি বিপণীৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব মই কটননি হেভিকেইটা দিবলৈ কৈছিলোঁ নহয় চিল্ক কটনৰ আৰু এইখন হৈছে ছিংগল চাদৰ খুব ধুনীয়াকৈ বৈছে এইখিনি গোটেইখিনি বহুত ধুনীয়া চাদৰ 14,000 টকাত ল'ব পাৰিব এইখন হৈছে পিয়ৰ এই চাদৰ ছিংগল চাদৰ 14,000 টকাত ল'ব পাৰিব 14,000ত ল'ব পাৰিব এফালে হৈছে 14,000ত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লয় 9678284538 যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে কটন মানে ইকুৱেল টু কটন কেঁচাপাত বুলি কওঁ বহুত ধুনীয়া কাপোৰযোৰ এইযোৰ আপোনালোকে ল'ব পাৰিব 3,050 ৰুপিছত ৰেডি টু ৱেৰ থাকিব এইযোৰ হ'ব 3,050 ৰুপিজ ৰেডি টু ৱেৰ থাকিব ডাইটছ দেখাব বাইদেউ ডাইটছ আজি লৈছেনে নাই ক'ব পৰা নাই 3,050 ৰুপিজ টপ টিপ ধুনীয়া ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আমাৰ ধেমাজিৰ পৰা এইযোৰ হৈছে ট্ৰেডিশ্যনেল মিচিং ডিজাইনৰ এইটো ছেমি নুনি ইয়াৰ দাম হৈছে 5,100 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 5,100 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু যিসকলে শ্বেয়াৰ কৰি আছে কিন্তু শ্বেয়াৰ কৰা হেৰিটো এইযোৰো ডাইটছৰ ইয়াৰ দাম হৈছে 7,300 ৰুপিছত ল'ব পাৰিব 7,300 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া মেড ইন নামচাই আৰু মেড ইন নামচাই ধুনীয়া যোৰা ল'ব পাৰিব 10,440 ৰুপিজ 10,440 ৰুপিছত ল'ব পাৰিব আৰু যিসকলে শ্বেয়াৰিং কম্পিটিশ্যনত ভাগ লৈ আছে একদম ভাগৰি নাযাব কিয়নো আপোনালোকৰ বহিহে শ্বেয়াৰ কৰিব লাগে কি নকৰিব লাগে মোবাইলটো চাওঁতে টিককে হাতটো লগাব লাগে ঘূৰাব লাগে শ্বেয়াৰ কৰি দিব লাগে গ্ৰুপবিলাকত ইয়াৰ দামো হৈছে কটন নুনি 2,300 ৰুপিছত ল'ব পাৰিব গুড আফটাৰনুন বা ধেমাজি আহিলোঁ ধেমাজি আহিও বিয়া খায়ো কালি আকৌ সময়ৰ তাতো সময়ৰ দাদাৰ বিয়া খাই আহিলোঁ নাহৰকটীয়াত আৰু এইযোৰ হৈছে 2,600 ৰুপিজ ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2,600 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 2,600 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে ছেমি নুনি খুব ধুনীয়া যোৰা পটিটো যে একেবাৰে এটা এটাকৈ ডাঙৰকৈ কৰা আছে 5,100 ৰুপিছত ল'ব পাৰিব 5,000 আৰু এইযোৰ হৈছে খুবেই ধুনীয়া শুনি পাইছেনে নাই বাৰু আৱাজটো এইযোৰ হৈছে পাজকৰ খুব ধুনীয়া ৰেড হোৱাইট পাজক খুবেই ধুনীয়া প্ৰায় পাজকে পিন্ধাৰ দৰে হয় আৰু এইযোৰ ল'ব পাৰিব 3,050 ৰুপিছত ল'ব পাৰিব 3,050 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে বহুত ধুনীয়া পদ্মিনী কটনৰ ডিএমসি সূতাৰে কৰা সেলফ বৰ্ডাৰ ফিনিশিঙৰ ক্ষেত্ৰত এটা কুটকনা উলিয়াব নোৱাৰিব আপোনালোকে 5,700 ৰুপিছত বেষ্ট এণ্ড বেষ্ট কালেকশ্যন থেংক ইউ আপোনালোকে যিবোৰ কমেণ্ট কৰিছে সেইবোৰ প্লিজ স্ক্ৰীনশ্বট মাৰি আমাৰ 7002708933 আপোনালোকে এৰিবলৈ নাপাহৰিব
মানে থৈ দিবলৈ কাৰণে নাপাহৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি, 2600 টকাত ৰেডি টু ৱেৰ থাকিব। 2600 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি, এইবোৰ গোটেইখিনি ধুনীয়া। আৰু এইবোৰৰ লগত কালাৰ মিলাই একেবাৰে যিটো কাৰ্বি সূতা মই আনিছোঁ দহি কৰিবলৈ কাৰণে, সেইটো চাওঁ বাৰু কি হয়, মানুহে ভাল পায় নে নাপায় ৰাইজে। তথাপিও বহুত টকাৰ সূতা আনিলোঁ, অকণমান লগাই চাব লাগিব। কিন্তু সিহঁতৰ দহিবোৰ অকণমান চুটি চুটি হ'লেহে ধুনীয়া হয়, বা ময়ো কৰি আছোঁ। থেংক ইউ। আৰু এইযোৰ হৈছে 3080 টকাত ল'ব পাৰিব। বিউটিফুল কালেকশ্যন এজ অলৱেজ, থেংক ইউ। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ, ইয়াৰ দাম হ'ব 3080 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে পদ্মিনী কটনৰ, 3080 টকাত ল'ব পাৰিব। তুমি হেৰিখিনি দিলা নেকি সূতাখিনি? 3080 টকাত ল'ব পাৰিব। জ্যোতি চেলেং বাইদেউ, বহুত ভাল লাগে আপোনাৰ কাপোৰবোৰ, নিজৰ লগতে হাজাৰজনক আগবাঢ়ি যোৱাত সহায় কৰিছে আপুনি। থেংক ইউ, বহুত বহুত ধন্যবাদ। বন্দিতা এইযোৰ হৈছে 8320 ৰুপিজ, বেষ্ট কোৱালিটি এণ্ড বেষ্ট প্ৰাইচ। থেংক ইউ। আপোনালোকে যিবোৰ কমেণ্ট লিখিছে এইবোৰ জাষ্ট স্ক্ৰীনশ্বট লৈ 7002708933 দি দিবলৈ নাপাহৰিব, তেতিয়াহে আপোনালোকৰ সেইটো লাগু হ'ব। absolutely গ্ৰেজুৱেশ্যন 8320 ৰুপিজ। আৰু এইযোৰ হৈছে পিয়ৰ টচ, এইখিনি চিলাবলৈ দিব আকৌ। 8320 ৰুপিজত ল'ব পাৰিব, 8320 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা, আৰু এইযোৰো ল'ব পাৰিব 8320 ৰুপিজত ল'ব পাৰিব। মই বৰ্তমান লাইভ আহি আছোঁ, অকণমান মেখেলাখন যে থৈ দিয়ক, একচুৱেলি দেখি নাপায়, অকণমান দাঙি ধৰি দিব লাগিব, তেতিয়াহে মানুহে অকণমান চিন্তা কৰিবলৈ সময় পাব। 8320 ৰুপিজত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ, এইবোৰ গোটেইখিনি 8320 ৰুপিজ। তেতিয়াহে ধৰক একেটা ৰেট হ'লে মোৰো ভাল, আৰু মেখেলাখন অকণমান দাঙি থৈ দিবি, তেতিয়া মানুহ অকণমান মানে চিন্তা কৰিব পাব। তহঁতে আকৌ ধামকৈ পেলাই দিয় নহয়। ৰশ্মি বৰুৱা বাইদেউ, থেংক ইউ। আৰু এইযোৰ হৈছে কটন নুনি, খুব ধুনীয়া হোৱাইটৰ, 2300ত ল'ব পাৰিব। ধুনীয়া, এইবোৰ গোটেইখিনি ৰেডি হৈ আছে গুৱাহাটীৰ কাৰণে, 2300 ল'ব পাৰোঁ। প্ৰতিযোৰ কাপোৰে ইমান ধুনীয়া, থেংক ইউ। আৰু এইযোৰ হৈছে কটন নুনি, বহুত ধুনীয়া দেই। এইযোৰ কাপোৰ 2400 টকাত ল'ব পাৰিব, বহুত ধুনীয়া। এইযোৰ কাপোৰ লৈ থ'ব পাৰে কোনোবা যদি ইচ্ছা কৰিছে, 2400ত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা, 2400 ৰুপিজ। আৰু ৰেডি কৰি দিয়াৰ লগে লগে এটা বেলেগ ধুনীয়া আহে। ৰেডি কৰি মোৰ বিশেষ বহুত বেছি লাভ নহয়, কিন্তু লাভ নহয় মানে একেবাৰে নহয়, কিয় ৰেডি কৰাৰ লগে লগে ৱেইট বাঢ়ি যায়, তাত ফলছ সূতা লগোৱাৰ লগে লগে। বা আপোনাৰ লাইভটো চাই বৰ ভাল লাগে, থেংক ইউ। ৱা বিউটিফুল, ধুনীয়া ধুনীয়া কাপোৰ, থেংক ইউ হিৰণময় দত্ত বাইদেউ। ৰবীনা বাইদেউ, গুড আফটাৰনুন। আৰু এইযোৰ হৈছে 2400 ৰুপিজত ল'ব পাৰিব। কিন্তু মোৰ লগত মোৰ ইমান এটা পৰিয়াল আছে, যিসকল দৰ্জী বাইদেউ আজি আমাৰ কাংকানৰ নিৰ্ভৰ, বা তেখেতসকলৰ স্কুলৰ ল'ৰা ছোৱালীৰ স্কুলৰ ফিজ ইত্যাদি কিবা কিবি, গোটৰ পইচা, এনেকৈ ঢেৰ কিবা কিবি থাকে, সেইবোৰ গোটেইখিনি মেনেজ কৰিবলৈ কাৰণেহে সিহঁতক, মানে সিহঁতে চলক, বা আপোনালোকে সুবিধাকৈ কাপোৰযোৰ ৰেডি টু ৱেৰ পাব, তেনেকৈ হিচাপ কৰি কিনিহে মই দৰ্জীসকলক ৰাখিবলগীয়া হয়। নহ'লে কিন্তু চিলাই বুলি মোৰ বিশেষ একো হেৰি নহয়, বৰঞ্চ মোৰ লোকচানেই হয়। তথাপিও ভগৱানে একফালৰ পৰা মৰম কৰি আছে বাৰু। 2400 ৰুপিজত ল'ব পাৰিব। কাংকান হেমাচি ইজ দ্য বেষ্ট কালেকশ্যন, থেংক ইউ। লাভলি কটন নুনি ব্লেক কালাৰ আছে বাইদেউ, ডিজাইনবিলাক বৰ ধুনীয়া, থেংক ইউ। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ, খুব ধুনীয়া একদম। ইয়াৰ দাম হৈছে 7880 ৰুপিজ, 7880 ৰুপিজ। আৰু এইযোৰ হৈছে কটন নুনি হেভি যোৰা, চাদৰখনতকৈ মেখেলাখন হেভি, 3000 ৰুপিজত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু যিসকলে কমেণ্ট কৰি আছে তেখেতসকলে প্লিজ স্ক্ৰীনশ্বট লৈ 7002708933 ল'ব পাৰিব। ইয়াৰ দাম হৈছে 3000 ৰুপিজত ল'ব পাৰিব, 3000 টকাত। আমি অকণমান এইফালে গুচি দিওঁ, তেতিয়াহ'লে চাবলৈ ভাল হ'ব। গোটেইখিনি ধুনীয়া কালেকশ্যন বুলিয়ে ক'ম। এইযোৰ হৈছে কটন নুনি ধুনীয়া, 3000 ৰুপিজত ল'ব পাৰিব, 3000 ৰুপিজত ৰেডি টু ৱেৰ থাকিব। ব্লেকৰ যে কটন নুনিৰ কথা কৈছিলে, এইযোৰ খুব ধুনীয়া, কিন্তু 3000 ৰুপিজত ল'ব পাৰিব। কাংগানৰ কাপোৰ কোনো তুলনা নাই, থেংক ইউ। আৰু এইযোৰ হৈছে পাঁচজকৰ খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে আমাৰ ইয়াত। যিসকলে ভাল পায় চিন্তা কৰিব পাৰে, 3080 ৰুপিজত ল'ব পাৰিব, 3080 ৰুপিজত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা, 3000 ৰুপিজত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব, 3000 ৰুপিজত ল'ব পাৰিব।
এইযোৰ হৈছে কটনুনি ধুনীয়া যোৰা 3000 rupeesত ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আপুনি সানডে সদায় বেষ্ট এণ্ড বেষ্ট থ্যাংক ইউ আৰু এইযোৰ হৈছে কটনুনি ধুনীয়া যোৰা 3000 rupeesত ল'ব পাৰিব আমাৰ ধেমাজি বিপণীখন হৈছে সাৰ্কিট হাউছৰ সন্মুখত ৰাজ হোটেলৰ কাষত আৰু ডিব্ৰুগড় হৈছে মিলন নগৰ অসমীয়া সংঘৰ জাষ্ট অপজিট গুৱাহাটীত হৈছে বেলতলাৰ ওয়াৰলেছ কেএফসি নকবা হেৰি মেক্স মাৰ্কেটৰ ওপৰত মেক্স শ্বপিং মলৰ ওপৰত আছে সেকেন্ড ফ্লোৰ এইযোৰ ল'ব পাৰিব 3000 rupeesত আৰু ডিফুড আছে আমাৰ ৰুফটপ ৰেষ্টুৰেণ্টৰ একেবাৰে লগতে বাইদৰে হয় বাৰু বাইদৰ ঘৰে ৰেন্ট লোৱা হৈছে আৰু তেজপুৰত হৈছে কেটেকি বাৰী আসাম ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী জাষ্ট অপজিট ইয়াৰ দাম হৈছে 3000 rupeesত ল'ব পাৰিব সাদৰখনতকৈ মেখলাখন হেভি ধুনীয়া 3000 rupeesত আৰু এইযোৰ হৈছে খুবে ধুনীয়া কটনুনি ইয়াৰ দাম হৈছে 3000 rupees ৰেডি টু ওয়্যাৰ থাকিব 3000 টকাত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব কটনুনি বেষ্ট কালেকচন থ্যাংক ইউ এইযোৰ হৈছে কটনুনি ধুনীয়া এইবোৰ গুটেখিনি মই যেটো কৈছো আপোনালোকক ধেমাজিৰ পৰা ৰেডি টু ওয়্যাৰ প্ৰাইস কৈছো আৰু আমাৰ ইয়াত অকমান ৰেডি টু ওয়্যাৰৰ প্ৰাইসটো অকমান ৰিজনেবল হয় কিয়নো বাইদেউহত তেখেতসকল আছে তেখেতসকলে নিজৰ ঘৰতে থাকে আৰু নিজৰ প্ৰায় ধান খেতি আছে হেকানে অকনমান মিলাই হিয়তে আমাক সিলাই দিয়ে এই দোকানে আপোনালোকক দিব পৰা যায় আৰু এইযোৰ হৈছে কটন পদ্মিনী কটনৰ 3080 rupeesত ল'ব পাৰিব অনিতা ৰবি বাইদেউ জাষ্ট থ্যাংক ইউ 3000 rupeesত ল'ব পাৰিব 3080 rupees আৰু এইযোৰ হৈছে 3080 rupeesত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ আমাৰ নিজৰ হৈছে 5খন বিপণী আৰু গুৱাহাটীটো একচুয়ালি প্ৰথমতে এখন আছিল একেলগে আমি আৰু এখন মানে এড কৰি ললো ভাগ্য নিচিনাকে দোকান এখন লগতে আছিল হেখন আমাৰ হৈ গল এতিয়া আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 3050 rupeesত ৰেডি টু ওয়্যাৰ থাকিব 3050 rupeesত এইবোৰ গুটেখিনি খুব ধুনীয়া বুলি কম এইযোৰ হৈছে কটনুনি 3000 rupeesত ল'ব পাৰিব 3000 টকাত ৰেডি টু ওয়্যাৰ থাকিব 3000 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব 3000 rupeesত আৰু এইযোৰ হৈছে কটনুনি ধুনীয়া যোৰা 3000 rupeesত ল'ব পাৰিব আৰু অকনমান কটনুনি ধুনীয়া আজিকালি মই বিয়া বিলাকত দেখিছো ডাইৰেক্ট পাট পিন্ধে নহলে এনেকৈ কটনুনি কিবা কিবি অকনমান পিন্ধে ধুনীয়াও দেখিছো বাৰু পিন্ধা আৰু মিক্স পাটৰো বা পলিপাট মেচিন মেডৰ পপুলাৰিটিটো বহুত দেখা গৈছে বিয়া বিলাকত আৰু এইযোৰ হৈছে 3000 rupeesত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব কিন্তু হ্যান্ডলুম লাগিলে অকনমান সৰু ফুলে নহক হ্যান্ডলুম ইজ অলৱেজ এভাৰগ্ৰীন যিমান যি হলো হ্যান্ডলুম সদায় এভাৰগ্ৰীন হৈ থাকে 3000 rupeesত ল'ব পাৰিব বহুত কম প্ৰাইসত ৰেডি টু ওয়্যাৰ কৰি দিয়ে কাংকানে হয় আমি বহুত চেষ্টা তেনেকাতে কৰিছো কিন্তু মোৰ ইয়াত যদি হিয়তকো কেতিয়াবা লগ পালে যদি আপোনালোকে খুদে গম পাব যে বহুত কেনেকে মানে চলাবলগীয়া হৈছে 3000 rupeesত ল'ব পাৰিব কোনে আছে এফালে ওলাই হা এইযোৰ হৈছে কটনুনি ধুনীয়া বহুত ধুনীয়া এইবোৰ গুটেখিনি ফ্ৰেছ নিউ আপোনালোকৰ কাৰণে আউটষ্টেণ্ডিং কালেকচন 3000 rupeesত ল'ব পাৰিব এইযোৰ হৈছে কটনুনি ধুনীয়া যোৰা 3000 rupeesত ল'ব পাৰিব এইবোৰ গুটেখিনি বহুত ধুনীয়া কালাৰ কম্বিনেশন একদম 3000 rupeesত ৰেডি টু ওয়্যাৰ থাকিব সো নাইস কালেকচন থ্যাংক ইউ 3000 rupeesত ল'ব পাৰিব আৰু তেজপুৰ বিপণীখনতো আমি বহুতখিনি ষ্টক দিছো হ্যান্ডলুম অলৱেজ বেষ্ট একো নাই যাওক একো নাই পাৰ হৈ যাওক নহলে আপুনি আগত মোৰ লাইভ হেকলে তাতে থাকিব লাগিব দিগদাৰ হ'ব এইযোৰ হৈছে খুবে ধুনীয়া 7300 rupeesত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে কটনুনি খুব ধুনীয়া যোৰা ইয়াৰ দাম হ'ব 3000 টকাত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ থাকিব আৰু আমাৰ ধেমাজিত যদি আপোনালোকে ৰৈ দিয়ে কোনোবা যদি কাপোৰ কিনিবলৈ আহে 45 মিনিটত 5 জোৰো বনাব পৰাকে আমাৰ কেপাসিটি আছে 45 মিনিটত এক জোৰো বনাব পৰাকে হেৰি আছে মই আগতে কাপোৰ লৈছো বহুত ভাল লাগে এইযোৰ হৈছে কটনুনি 3050 rupeesত ৰেডি টু ওয়্যাৰ থাকিব আপোনালোকৰ কাপোৰবোৰ বহুত ভাল হয় হেভি এযোৰ লম্বা থ্যাংক ইউ হ্যান্ডলুম ইজ অলৱেজ বেষ্ট থ্যাংক ইউ এইযোৰ হৈছে পাজকৰ ধুনীয়া 3080 rupeesত ল'ব পাৰিব আৰু যিসকলকে কইনা হবলৈ গৈ আছে বা দৰা সকলতো নাচাই বা দৰাৰ মাকে চাই আমাৰ লাইভ ইয়াৰ দাম হৈছে 3050 rupeesত ৰেডি টু ওয়্যাৰ থাকিব খুব হেভি তেখেতসকলে একেদিন কিনি নলব আৰু ৰখিছে যেতিয়া আৰু দুদিন মান ৰখি দিয়ক পাটৰ মান ব্লোইং collections of কটনুনি থ্যাংক ইউ অকনমান ৰখি দিয়ক হয়তো যদি 70000 টকা আপোনালোকৰ বাজেট আছে বা 1 লাখ টকা বাজেট আছে মেবি তাৰ তলতে বহুত আহি যাব আৰু যেটো পইচা আপোনালোকৰ সেভিংছত আহিব আমাৰ পৰা কিনি বা সেলত
সেইটো পইচা আপোনালোকে বেলেগ কামত ইউজ কৰিব পাৰিব আৰু কিছুমান এনেকুৱা কইনা আছে যে আটাইতকৈ দামী কাপোৰযোৰ পিন্ধিম কিন্তু এনেকুৱা কইনাও আমি দেখিলোঁ যে যিটো আইতাকে মাকক দিছে মাকে আকৌ জীয়েকক দিছে তেনেকৈ কাপোৰো পিন্ধাৰ কাৰণে বহুত ভাল লাগিছে ধেমাজি দোকানখন মুগাৰ কাপোৰ ল'লে দামটো অলপ কম হ'ব নেকি কম হ'ব বাৰু ইমানো কম নহয় মুগাৰটো বহুত হাই হৈ আছে আপোনালোকে জানেই মুগাৰ সূতাৰ কিমান স্কাৰচিটি ইয়াৰ দামো হৈছে 3050 ৰুপিছত ৰেডি টু ৱেৰ থাকিব হেভি মেখেলা কটননি যোৰা কিনি থেংক ইউ আৰু এইযোৰ হৈছে বহুত ধুনীয়া এইযোৰো লৈ থ'ব পাৰে 3050 ৰুপিছ ৰেডি টু ৱেৰ থাকিব 3050 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব বা শ্বেয়াৰ কম্পিটিশ্যন মই শ্বেয়াৰ কম্পিটিশ্যন ৰাখি আছোঁ আপুনি গম নাপাই চাগে ন পপি শৰ্মা বাইদেউ এতিয়াৰ পৰা হ'লেও আপুনি শ্বেয়াৰ কৰিব পাৰে একো হেৰি নাই কিয়নো আমাৰ 25 ডিচেম্বৰলৈকে আছে 25 ডিচেম্বৰ দিনাখন আমাৰ ফাইনেল ৰিজাল্ট দিয়া হ'ব সেইকাৰণে এতিয়া ধৰক বেছিকৈ শ্বেয়াৰ কৰিলে যে ব্লক হৈ যায় কিছুমানে ৰৈ যাবলগীয়া হয় তেনেকুৱাতে আপোনালোকে সুবিধা ল'ব পাৰিব মাজৰ যিটো ফাঁক থাকে সেই ফাঁকৰ সুৰুঙাই দি পাৰ হৈ যাব পাৰিব পাৰে সেইকাৰণে যোনে এতিয়া জইন কৰিছে শ্বেয়াৰ কৰি থাকক এইযোৰ হৈছে কটননি ধুনীয়া যোৰা আৰু এইযোৰ ল'ব পাৰিব 3050 ৰুপিছ বহুত হেভি আৰু কোৱালিটি ইজ বেষ্ট 3050 ৰুপিছত ৰেডি টু ৱেৰ থাকিব পপি বাইদেউ আৰু আপোনালোকে যে এতিয়া কমেণ্ট কৰিছে কমেণ্টটো আপোনালোকে স্ক্ৰীনশ্বট মাৰিব স্ক্ৰীনশ্বট মাৰি 7002708933 দিব পাৰে আৰু এইযোৰ হৈছে কটননি খুব ধুনীয়া যোৰা আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 3000 ৰুপিছত আৰু এইযোৰ হৈছে পাজকৰ একদম সিম্পল আৰু আপোনালোকে ইচ্ছা কৰিলে জাৰিমতো ল'ব পাৰিব জাৰিমখনো মোৰে হয় মাক খুলি দিছিলোঁ একচুৱেলি তাত যিসকল শিপিনী আছে আমাৰ ইয়ালৈকে আহিবলৈ অলপ দূৰ খৰচা বেছি বুলি আমি জোনাইতে খুলি দিছিলোঁ জাৰিমখন ইয়াৰ দাম হৈছে 2200 টকাত ল'ব পাৰিব মায়ে কৈছে মই সেইবোৰ আমনিয়ে পাওঁ এতিয়া বুলি কয় মায়ে এৰি দিলে আৰু পাহৰি থাকিলে আৰু মানুহে কাপোৰ খুলে বুলি বেয়া পায় বুলি হ'ব তেন্তে আৰু এতিয়া ভাইটিকে অলপ চোৱা চিতা কৰিবলৈ দিছোঁ আৰু আপোনালোকে তাতো ল'ব পাৰিব ইয়াৰ দাম হৈছে 3000 ৰুপিছত ল'ব পাৰিব সেইকাৰণে জাৰিমতো আমাতকৈ বহুত কমত পাব এইযোৰ হৈছে 1680 ৰুপিছ ৰেডি টু ৱেৰ থাকিব 1680 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব 1680 ৰুপিছ মজা থেংক ইউ এইযোৰ হৈছে 1680 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 1680 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে 1680 টকা অকণমান এইফালে টানি দিয়া যিটো তেতিয়া মানুহ এইফালে চাব পাৰিব 1680 টকাত ল'ব পাৰিব আমাৰ ধেমাজিৰ বিপণীখন হৈছে চাগেট হাউচৰ সন্মুখৰ ৰাজ হোটেলৰ কাষত ফাৰ্ষ্ট ফ্ল'ৰত কিন্তু এণ্ট্ৰেঞ্চত যে একদম সেই ৰাজ হোটেলৰ গোটেই বোকাকেইটাৰ পৰা ইমান গোন্ধাই বাথৰুমৰ পানীৰ পৰা সেইটো কিবা এটা ব্যৱস্থা কৰিব লাগিব কৈ ভাগৰি গৈছোঁ আৰু অফাৰ কেতিয়া দিব অফাৰ দিয়া হ'ব 1680 টকা কিন্তু কটন চিল্ক কটন নুনি সেইবোৰ হেৰিয়ে থাকিব এজ ইউজুৱেলে থাকিব আপোনালোকে অফাৰত কি লাভ পাব আপোনালোকে মুগা কাপোৰ বা টচৰ কাপোৰ তেনেকৈ হ'ব বা পাটৰ কাপোৰত কিন্তু জেনুইন যিবোৰ ডেইলি ইউজৰ কাপোৰ সেইবোৰ তেনেকৈ থাকিব 1680 টকা ল'ব পাৰিব বা মই কমেণ্ট স্ক্ৰীনশ্বট দিয়া এনেই দিব লাগিব তুমি স্ক্ৰীনশ্বটবোৰ দিব লাগিব তুমি কেইটা কমেণ্ট কৰিছা সেইখিনি গোটেইখিনি দিব লাগিব 1680 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকে যদি ৰেডি টু ৱেৰ নলয় তেন্তে 1480 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হ'ব 3000 টকাত ৰেডি টু ৱেৰ থাকিব 3000 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 3000 ৰুপিছত ল'ব পাৰিব কি বুলি মাৰিলে জাৰিয়ম পেজটো আহিব বা জাৰিয়ম হেণ্ডলুম বুলি মাৰিব লাগিব JARYUM হয় জাৰিয়ম হেণ্ডলুম বুলি মাৰিব লাগিব তেতিয়া ওলাব এইযোৰ হৈছে 3000 ৰুপিছত ল'ব পাৰিব 3000 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া যোৰা 7300 ৰুপিছত ল'ব পাৰিব এইযোৰ 7300 কমে হৈ থাকিলে কেইটা এইযোৰ হৈছে কটননি সেলফ বৰ্ডাৰ আৰু সিংগল পিচ বহুত ধুনীয়া ইয়াৰ দাম হৈছে 3000 ৰুপিছ এইযোৰ বহুত ধুনীয়া কাপোৰ কেঁচাপাত কটন দেখুৱাবচোন আজি কি লৈছে জানো ক'ব পৰা নাই ইয়াৰ দাম হৈছে 3000 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 3000 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ খুবেই ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 3080 টকা মই অফাৰ দিলে পাটৰ কাপোৰ এইযোৰ থেংক ইউ সুপাৰ এমেজিং কালেকশ্যন থেংক ইউ এইযোৰ হৈছে 3000 ৰুপিছত ল'ব পাৰিব 3000 টকাত পাজক দেখুৱাইছোঁ বাইদেউ পিংকি কলিতা বাইদেউ বগা ৰঙত মিচিং যোৰা বগা ৰঙতহে মিচিং যোৰা অলপ কম হয় অথনি এইযোৰ দেখুৱালোঁ কেইটামান কাউণ্টেবলহে আছে বগা বহুত লেতেৰা হয় সেইকাৰণে প্ৰায় বোৱা নহয় বুলি ক'ব লাগিব
ইয়াৰ দাম হৈছে 3000 rupees আৰু যিসকলে শেয়াৰিং কম্পিটিশনত ভাগ লৈ আছে তেখেতসকলে প্লিজ কন্টিনিউ কৰক যিসকলে ব্লক হৈ গৈছে তথাপিও অকণমান চাইছে কমেণ্টবোৰ স্ক্ৰীনশ্বট মাৰি দিব পাৰিব আৰু প্ৰথমটো পুৰস্কাৰ হ'ব পিয়ৰ টছৰ ধুনীয়া জোৰা এযোৰ হৈছে 3000 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 3000 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটননি ধুনীয়া ইয়াৰ দাম হ'ব 3000 rupees ৰেডি টু ৱেৰ থাকিব ৰেডি টু ৱেৰ লোৱাই ভাল ধৰক অকণমান পইচা ইফালৰ কাৰণে কেতিয়াবা হয় আৰু মই বেছিভাগে ৰেকৰ্ডিং চাওঁ আগতে কাপোৰ লৈছো বহুত ভাল পাইছো থ্যাংক ইউ বহুত ধন্যবাদ এযোৰো ল'ব পাৰিব 3000 rupeesত 3000 rupeesত ল'ব পাৰিব মই বৰ্তমান লাইভ আহি আছো ধেমাজিৰ পৰা আৰু শেয়াৰিং কম্পিটিশনত যিসকলে ভাগ লৈ আছে প্লিজ কন্টিনিউ কৰক এযোৰ হৈছে কটন সিল্কৰ খুব ধুনীয়া হেভি জোৰা আৰু আমি বেষ্ট প্ৰাইচত দি আছো 2200 টকাত ৰেডি টু ৱেৰ 2200 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ৰিডাকশনৰ কাপোৰলৈকে মই একদম হুমাবই সময় পোৱা নাই আহিছো মানে আহি সেই বিয়া বুলিয়ে গৈছে বুলি ক'ব লাগিব 2200 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এযোৰ হৈছে কটননি খুবেই ধুনীয়া জোৰা 3050 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 3050 টকাত ৰেডি টু ৱেৰ থাকিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হ'ব 9678284538 এযোৰ হৈছে কটননি 3000 rupeesত ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব এযোৰ হৈছে কটননি খুব ধুনীয়া জোৰা আৰু এযোৰ ল'ব পাৰিব 3000 rupeesত টছৰ অফাৰ কেতিয়াৰ পৰা দিব জনাম নিশ্চয় জনাম কিন্তু অলমোষ্ট আমাৰ কাপোৰৰ দামবোৰ ধেমাজি পাজিটো আমি দিও ৰেডি টু ৱেৰ কৰি অফাৰৰ দামৰ লগতে মিলে আছে কিন্তু খ্ৰীষ্টমাছ বুলি সদায় খ্ৰীষ্টমাছত আমাৰ স্পেশাল থাকে আৰু কই খ্ৰীষ্টমাছ বুলি কিয় দিব লাগে বিহুত কিয় নিদিয়ে বিহুতটো দিয়া হৈ যায় ইয়াৰ মই হৈছে 3050 rupees কিন্তু খ্ৰীষ্টমাছ ইজ ভেৰি স্পেশাল বুলি কম আৰু সব ফেষ্টিভেলি স্পেশাল আমাৰ কাৰণে এযোৰ হৈছে 3050 rupeesত ৰেডি টু ৱেৰ থাকিব 3050 rupeesত ৰেডি টু ৱেৰ থাকিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হ'ব 9678284538 এযোৰ হৈছে 3050 rupees 3050 rupeesত ল'ব পাৰিব আৰু গুৱাহাটীতো আমাৰ বহুত হিউজ কালেকশন আছে কোনোবা যদি লম বুলি ভাবি আহে নলুৱাকে যাবলগীয়া নহবই কিন্তু কিছুমানে লুটিয়াম বুলি এনে আহে হেবিলাককে অকনমান দুখ লাগে কেতিয়াবা মেখলাখন সব বহুত ধুনীয়া 3050 rupees কেতিয়াবা ক'বলৈ মন যায় কিন্তু বহুত দোকান বিপণীখনে বহুত ধৈৰ্য ধৰিবলৈ শিকাইছে আৰু সেই ধৈৰ্যৰে আগবাঢ়ি যাবলৈ সদায় চেষ্টা কৰিম 3050 rupeesত ল'ব পাৰিব ওৱাও বহুত ধুনীয়া কাপোৰবোৰ থ্যাংক ইউ আপোনালোকে যিবোৰ কমেন্ট কৰি আছে প্লিজ স্ক্ৰীনশ্বট মাৰি 7002708933 যোগাযোগ কৰিব পাৰিব আৰু এযোৰ হৈছে কটন কেঁচা পাটৰ ইয়াৰ দাম হৈছে 3850 rupees নহয় সৰি মেখলাখন বহুত হেভি ধুনীয়া 4200 টকা ল'ব পাৰিব বহুত পিন্ধিবলৈ বহুত আৰাম মই দৰ্জিদা হানাই কেনে মই ভাগত কাপোৰে চিলাব পৰা নাই ব্লাউজবোৰ চিলোৱা নাই এযোৰ হৈছে 1680 টকাত ল'ব পাৰিব এইবোৰ সিল্ক কটনৰ কাপোৰ ক'ব গ'লে কটনতকৈ মেইনটেনেন্স বহুত ভাল বা পদ্মিনী কটনৰ সেলফ বৰ্ডাৰ বেলেগ এটা হেভি ডিজাইন আছিল যে দেখাব দেখিটো আজি লোৱা নাই চাগে এযোৰ হৈছে কটননি ধুনীয়া 3050 টকাত ল'ব পাৰিব 3050 টকা খুবেই ধুনীয়া 3050 টকা আৰু এযোৰ হৈছে 3050 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 ত যোগাযোগ কৰি ল'ব পাৰিব এন কালাৰ কম্বিনেশন বেষ্ট থ্যাংক ইউ আৰু এযোৰ হৈছে সিল্ক কটনৰ ইমানে হেভি মেখলাখন একেবাৰে কোকালে পাবগে কিন্তু আমি দি আছো বেষ্ট প্ৰাইচত ইয়াৰ দাম হ'ব 2200 টকাত ৰেডি টু ৱেৰ থাকিব বহুত ধুনীয়া এইবোৰ কিন্তু হ্যান্ডমেড হয় দেই আৰু এযোৰ হৈছে বহুত ডাঙৰ খমানৰ কাৰণে অকনমান সাদৰখন কবাত ছুটি হৈ যাব কিয় ঘিসা ফুলটো যেতিয়া মাৰিছে অকনমান শেপ খাই গৈছে এটো হিসাবটো অকমান হেতে ভালকে কৰা নাই ইয়াৰ দাম আৰু এযোৰ হৈছে কটননি ধুনীয়া জোৰা বহুত ধুনীয়া জোৰা ইয়াৰ দাম হৈছে 3050 টকা এযোৰ বহুত ভাল পাব ময়ো এনেকৈ হেভি এযোৰ ল'ব লাগিব 3050 টকা ল'ব পাৰিব বৰ ধুনীয়া লাগিছে কাপোৰবিলাক থ্যাংক ইউ ভেৰি নাইস থ্যাংক ইউ এযোৰ হৈছে সিল্ক কটনৰ খুব ধুনীয়া জোৰা 2200 টকাত ৰেডি টু ৱেৰ থাকিব 2200 টকাত ৰেডি টু ৱেৰ থাকিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু মুগাৰ কাপোৰ ললে ধৰক মই অকল আমাৰ পৰা লগ বুলি নকওঁ কিন্তু মেলা বিলাকতো কেতিয়াবা ভাল কাপোৰে পায় কিন্তু বেছিভাগ কি হয় মেলাবোৰ বিক্ৰী কৰি গুচি যায় বিচাৰি নাপায় ইয়াৰ দাম হৈছে
600 বহুত ধুনিয়া একদম কাপোৰৰ ফিনিশিংৰ লগত আৰু এইযোৰ হৈছে ডিমাসা ডিজাইনৰ খুব ধুনিয়া জোৰা আৰু এই ডিমাসা ডিজাইনৰ ধুনিয়া জোৰা ল'ব পাৰিব 5700 rupeesত 5700 rupeesত মুগা কাপোৰ ললে সদায় যদি পাৰে বিপণীৰ পৰা ল'ব লাগে যাতে কিবা এটা হলে আপোনালোকে ঘূৰাই কমপ্লেইন কৰিব পাৰে কিন্তু মেলাত লৈ কিছুমানে তেনেকুৱা বহুত কমপ্লেইন আমাৰ গুৱাহাটীত আহি আছে ইটোৰ পৰা লৈছিলো বাইদেউ আপোনালোকৰ ধেমাজি ফালৰ পৰা আছিলে বা আমুকৰ পৰা আহিছিলে কিবা যোগাযোগ কৰি দিব পাৰিব নেকি কাপোৰটো হেৰি নহয় তেনেকুৱা আৰু ইয়াৰ দাম হৈছে 8320 rupees তেনেকৈ বহুত হেৰি থাকে সেইকাৰণে দোকানৰ পৰা যদি লৈ আপোনালোকৰ অসুবিধা নহয় যেনেকৈ আমি গোল্ড লো হলমাৰ্ক থকা আমি লো গোল্ডৰ তেনেকৈ কৰিব লাগিব ললে ভাল আপোনালোকে এইযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ এইযোৰ ল'ব পাৰিব 4200 rupeesত আৰু সেইটো ক্ষেত্ৰত মই মানে আপোনালোকক খালি কাস্টমাৰ এৱাৰনেছ যেটো হেতুহে কৈছো বেলেকৈ আমাৰ পৰা কিনক বুলি মই কোৱা নাই ইয়াৰ দাম হৈছে 1680 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 1680 টকাত ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে 1680 টকাত ৰেডি টু ওয়্যাৰ থাকিব আৰু বাইদেউ গৰাকীটো মুগা বুলি টছৰ কিনি আনিছে কৈছে উকা থান পাইছো বহুত কমত পালো বাইদেউ 11000 বুলি কৈছে আমাক চাবলৈ দিলে যেতিয়া আমি গাঠিবোৰ চালো দুই সাইডে হেতু নহয় টছৰ কালাৰ কৰা একদম টান ফিটকে 72 নম্বৰ ৰাছত বইছে পুৰা 50-50 দেখা যেন ডিমেছা ডিজাইন খিনি ইমান ধুনিয়া থ্যাংক ইউ ইয়াৰ দাম হৈছে 1680 টকাত এতিয়াতো বাইদেউ গৰাকীৰ যেটো পইচা 50-50 বুলি দিছিলে এতিয়াতো ঘূৰাই নাপায় আৰু এতিয়া ক'ত ঘূৰাই পাব আৰু এবাৰ মেলাত আহি বহি বেছি যোৱাৰ পাছত আৰু ফোন ৰিসিভ নকৰে আৰু এইযোৰ হৈছে 1680 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 1680 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাৰ যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু ডিব্ৰুগড়তো আমি বহুতখিনি কাপোৰ দিব লাগে যোৱাকালি আছে তাত ষ্টক যোৱাকালি দিবলগীয়া আছিল কিন্তু যোৱাকালি গাড়ীত নধৰিলে দিয়া নহল আজিও যোৱা নহল কাইলৈকে দিব লাগিব 1680 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব শকুন্তলা মজুমদাৰ বাইদেউ সো বিউটিফুল আৰু কিছুমানে শেয়াৰ নকৰিলেও ধৰক কমেন্টৰ ভিত্তিটো আপোনালোকৰ এটা হেৰি আহিব কিন্তু শেয়াৰিংটো আৰু কমেন্টটো হলে সদায় টপ লিষ্টত থাকিব আপোনালোকে সবৰে পৰা লবলৈ মন যায় এইযোৰ হৈছে বহুত ধুনিয়া সিল্ক কটনৰ 1680 টকাত ল'ব পাৰিব এইযোৰ হৈছে বহুত ধুনিয়া কটননি বহুত হেভি ধুনিয়া 3050 rupeesত ল'ব পাৰিব 3050 rupeesত ল'ব পাৰিব সঁচাকৈ ইমান ধুনিয়া কাপোৰবোৰ থ্যাংক ইউ বহুত ধুনিয়া সব 3050 rupeesত ল'ব পাৰিব এইযোৰ হৈছে কটননি ধুনিয়া জোৰা এইযোৰ ল'ব পাৰিব 3050 টকাত ৰেডি টু ওয়্যাৰ থাকিব 3050 টকাত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন টছ একদম বেষ্ট কমফৰ্টেবল ওয়্যাৰ আৰু কাপোৰৰ কোৱালিটি ক্ষেত্ৰত একো কমপ্লেইন নাপাব 4200 টকাত ল'ব পাৰিব 4200 টকাত ল'ব পাৰিব ইহঁতক 10 মিনিটৰ কাৰণে 10 মিনিট 20 মিনিট মানৰ কাৰণে মাতি দেন দৰ্জিবিলাকক কাপোৰখিনি অকমান চাপি দিব সবে আৰু এইযোৰ হৈছে কটন কেঁচাপাটৰ বহুত ধুনিয়া জোৰা মেখলাখন হেভি নেকি 3850 টকাত ল'ব পাৰিব এইযোৰ যে হোৱাইট টছৰ বহুত ধুনিয়া একদম সিম্পলত বহুত গহীন এইযোৰ সিঙ্গেল পিসে আছে কোনবা যদি ভাবিছে চিন্তা কৰিছে তেন্তে চকু মেলি চাব পাৰে দুটা চকু মেলি চাব পাৰিব বহুত ধুনিয়া আছে কাপোৰযোৰ ইয়াৰ দাম হ'ব 8320 rupees বহুত ধুনিয়া আৰু এইযোৰ হৈছে কটননি ধুনিয়া জোৰা এইযোৰ ল'ব পাৰিব আপোনালোকে 3000 টকাত ৰেডি টু ওয়্যাৰ থাকিব সেল বৰ্ডাৰ 3000 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে কটননি ধুনিয়া জোৰা আৰু এই কটননি ধুনিয়া জোৰা ল'ব পাৰিব 3000 টকাত 3050 rupees সৰি ৰেডি টু ওয়্যাৰ থাকিব 3050 rupees ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন টছৰ গুনা আৰু নীলা ফুলত যেটো অলপ ব্লু কালাৰ ফুল ইয়াৰ দাম হৈছে 6600 rupeesত ল'ব পাৰিব মই বৰ্তমান লাইভ আহি আছো আমাৰ ধেমাজি বিপণীৰ পৰা ধেমাজি বিপণীখন হৈছে সেকেট হাউছৰ সন্মুখত ৰাজ হোটেলৰ কাষত এইযোৰ হৈছে 3000 টকাত ল'ব পাৰিব 3000 rupeesত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে টছৰ গুনাত যিবোৰ বিচাৰে কইনাক দিবলৈ আৰু এনে চাব গলে ধৰক পাটৰ কাপোৰটো এবাৰ দুবাৰ পিন্ধা পাছত অকনমান ফুটমুছ খাই যায় কিন্তু টছৰ কাপোৰত আপোনাৰ টছৰ সুতাত আপোনাৰ যেটো ইয়াৰ কেপাসিটিটো বহুত ভাল ইয়াৰ দাম হৈছে 6640 টকা আৰু এইযোৰ হৈছে পিয়ৰ টছৰ 8320 rupeesত ল'ব পাৰিব 8320 rupeesত ল'ব পাৰিব 8320 rupees আৰু এইযোৰ হৈছে খুবেই ধুনিয়া পিয়ৰ টছৰ গুটেখিনি বুটা থকা সিম্পলত 7800 rupees লাইট
সি গ্ৰীণ নুনি দেখুৱালো বাইদেউ মোৰ লাইভটো শেষ হোৱাৰ পাছত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ সেল্ফ বৰ্ডাৰ 4500 ৰুপিছত ল'ব পাৰিব 4500 ৰুপিছত ল'ব পাৰিব ভাল ভাল স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এযোৰ হৈছে পিওৰ টছৰ ইয়াৰ কালাৰটো অকমান বেলেগ বেলেগ হ'ল কিন্তু টছৰ সুতা হয় কালাৰ মানে কি হয় কেতিয়াবা আমি ৰাতি ভিজাই থৈ দিও বা কোনোবা কালাৰ নেচাতে আহে তেনেকুৱাকে আৰু এযোৰ ল'ব পাৰিব আপোনালোকে 8320 ৰুপিছত 8320 ৰুপিছত তহঁতে যে কাপোৰ জাপিলে নে জাপিব লাগে বুলি নাজাপিবি আকৌ ব্লাউজবোৰ কবাত কবাত গুচি যোৱাকে নহয় এটা জেগাতে ধুনীয়াকে ভৰাবি আৰু এযোৰ হৈছে নে ডাক সাক মাৰি নহয় কটন নুনি সিলভাৰ গুণাত হেভি মেখেলা জোৰা সিলভাৰত দেখো এযোৰ হৈছে ডিমাছাৰ খুব ধুনীয়া পিওৰ টছৰ ইয়াৰ দাম হৈছে 6680 ৰুপিছ 7300 আছিল নেকি আৰু এযোৰ হৈছে পিওৰ টছৰ 7300 ৰুপিছত ল'ব পাৰিব 7300 ৰুপিছত ল'ব পাৰিব সবে আহিলে অকমান অকমান জাপিলে দজুৰ জাপি দিলে হৈ যাব এযোৰ হৈছে পিওৰ টছৰ ব্ল্যাক টছৰ সাদৰখনত কৈও মেখলাখন বহুত হেভি ধুনিয়া 8320 ৰুপিছ ব্ল্যাক টছৰ দেখুৱালো আৰু ব্ৰকেটৰ বহুত আছে কোনোবা যদি হোলসেল প্ৰাইস লবলৈ হোলসেলৰকে লবলৈ বিচাৰিছে আহিব পাৰে এইটো মোৰ কাপোৰযোৰ তলত পেলাই থৈ হেদিনাখন পেলাই থৈ দিছিলে আৰু এযোৰ হৈছে কটন কেঁচা পাটৰ 3850 ৰুপিছ বহুত কমফৰ্টেবল ওয়্যাৰ মই প্ৰায় হেতুৱে পিন্ধি ভাল পাওঁ 50-50 মেখেলা আৰু পিওৰ মুগাৰ মেখেলাৰ দামটো আগৰ বনোৱা হলে অকমান দাম কম হ'ব এতিয়া অকমান দাম বেছি আছে এখানে এটো মই চাব লাগিব ইয়াত হুদিব লাগিব যেজন আমাৰ মুগাৰ ইনচাৰ্জ আৰু এযোৰ হৈছে খুবেই ধুনিয়া 3300 ৰুপিছ পদ্মিনীত কেঁচাপাত বোৱা এযোৰ হৈছে খুবেই ধুনিয়া কটন কেঁচাপাতৰ বহুত ধুনিয়া এযোৰ কাপোৰ আৰু কটন টছ বোলে সৰি ইয়াৰ দাম হৈছে 4200 ৰুপিছ এইবোৰ একদম বেষ্ট কমফৰ্টেবল ওয়্যাৰ হ'ব 4200 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে পিওৰ টছৰ খুব ধুনিয়া জোৰা আৰু এই পিওৰ টছৰ ধুনিয়া জোৰা ল'ব পাৰিব 7300 ৰুপিছ ৰেডি টু ওয়্যাৰ থাকিব 7300 ৰুপিছত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এযোৰ হৈছে ডাই টছৰ আৰু এই ডাই টছৰ ধুনিয়া জোৰা ল'ব পাৰিব 6600 ৰুপিছত 6600 ৰুপিছত ল'ব পাৰিব কলা টছৰ উকা জোৰা কিমান হ'ব উকা জোৰা হলো আপোনাৰ 5700 তেনে এখন চাদৰখন দীঘল আছে নেকি দীঘল আছে ন জোখান আছিল নেকি পটি কেটা আছে হাতটা আছে না ষ্টেবল মাৰি থৈ দিবি আৰু এযোৰ ল'ব পাৰিব 4200 ৰুপিছত ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে ব্ল্যাক কালাৰ মিচিং কাপোৰটো বহুত আছে লম বুলি ভাবিলে কোনোবা ইয়াত ঘুৰি যাবলগীয়া নহয় আৰু বৰ ধুনিয়া লাগিছে জোৰাবিলাক থ্যাংক ইউ আৰু এযোৰ ল'ব পাৰিব 4200 ৰুপিছত কিন্তু ডিসকাউন্ট কৰি 3800 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ খুব মিহিকৈ ফুল বাচিছে যেটো মানে ফুলৰ ফিনিশিং বহুত মিহি বহুত ধুনিয়া 6300 ৰুপিছত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 6300 ৰুপিছত ৰেডি টু ওয়্যাৰ থাকিব 6300 ৰুপিছত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এযোৰ হৈছে বহুত ধুনিয়া সাদৰ ডিকটছ বানি কেঁচাপাত মেখলাখনো ডিকটছ বানি বহুত ধুনিয়া একদম কোনেবা যদি ধৰক অলপ পাতলাকৈ মিহিকৈ পিন্ধিব বুলি ভাবিলে বেষ্ট কাপোৰ বুলি কম বহুত ধুনিয়া 8320 ৰুপিছ শান্তি গুড ইভিনিং বাইদেউ আপোনাৰ পৰা মই কাপোৰ লৈছিলো মই বহুত ভাল পাইছো বিশেষকৈ টছৰ কাপোৰ কেজু বহুত ভাল আগবাঢ়ি যাওক থ্যাংক ইউ বহুত বহুত ধন্যবাদ আৰু এইযোৰ কাপোৰো বহুত ধুনিয়া কিন্তু চাদৰখন কেঁচাপাতৰ মেখলাখন এৰি ব্লাউজ পিছটো এৰি বহুত ধুনিয়া মেখলাখন অকমান খুলিব লাগিব এখন মেখলা যে একদম হেৰিলৈকে ফুল আছে আঠুলৈকে বহুত ধুনিয়া চাপ একদম গোটেইখিনি ফুল ককাললৈকে পাব বহুত ধুনিয়া ইউনিক পিস বুলি কম 8320 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ হৈছে পিওৰ টছৰ সেল্ফ বৰ্ডাৰ জোৰা আৰু এই পিওৰ টছৰ সেল্ফ বৰ্ডাৰ জোৰা ল'ব পাৰিব 7800 ৰুপিছত 7800 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ হৈছে বহুত ধুনিয়া পদ্মিনী কটনৰ পাজকত আৰু এই পাজকৰ জোৰা আপোনালোকে ল'ব পাৰিব 3080 ৰুপিছত আৰু যিসকলে আমাৰ শেয়াৰিং কম্পিটিশনত ভাগ লৈ আছে
প্লিজ কণ্টিনিউ আৰু যিসকলে ভাগ লোৱা নাই লৈ থাকক কিয় 25 ডিচেম্বৰত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব তেতিয়ালৈকে বহুত সময় পাব আৰু কিয়নো আমাৰ 10 নম্বৰলৈকে থাকিব গিফ্ট সেইকাৰণে 10 নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰ পাবই আপোনালোকে ইয়াৰ দাম হৈছে 8320 ৰুপিছত ল'ব পাৰিব মেচিং কাপোৰবিলাক চালে চাই থাকিবলৈ মন যায় থেংক ইউ এযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু এই যোৰা ল'ব পাৰিব 7800 ৰুপিছত সেল বৰ্ডাৰ 7800 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া 6380 ৰুপিছ নহয় চাগে বেছি আছিল 6380 ৰুপিছ বুলিয়ে কৈ পালো আৰু কিন্তু ডাইটছবোৰ কোনো গ্যাৰান্টি ৱাৰেন্টি নাই ভাল পালে ল'ব তো ড্ৰাই ক্লিন কৰিব লাগিব ইয়াৰ দামো হৈছে খুবেই ধুনীয়া 7300 ৰুপিছত ল'ব পাৰিব 7300 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে ব্ৰকেডৰ খুব ধুনীয়া 5700 ৰুপিছ টিপ টপ ৰেডি টু ওয়্যাৰ থাকিব 5700 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব 5700 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া এযোৰ ল'ব পাৰিব 8320 ৰুপিছ আৰু আমাৰ কাংকান ধেমাজি আপোনালোকে সদায় জানে যে আমি হৈছো হ্যান্ডলুমৰ মানুহ আমাৰ বিক্ৰী হলেও হ্যান্ডলুম বিক্ৰী নহলেও হ্যান্ডলুম এনেকুৱা বহুত ডাঙৰ ডাঙৰ দোকান আছে বা হেৰি আছে সেইবোৰ ক'ব না যাও এনে ক'ব হ্যান্ডলুম বেচিব লগত মেচিন মেড থাকিব আমাৰ লগত হ্যান্ডলুম বুলি ক'লে হ্যান্ডলুমে আৰু আমাৰ ইয়াত প্ৰাইস কাপোৰৰ প্ৰাইস ষ্টাৰ্টিং প্ৰাইস আমাৰ 1680 ৰুপিছ এযোৰ বহুত ধুনীয়া এযোৰ ওয়ান অফ মাই ফেভাৰিট বুলি কম বহুত ভাল লাগিছে কাপোৰযোৰ ধুনীয়া লাগিছে একদম গহীন গপচ 8320 টকাত ল'ব পাৰিব নেকি কিন্তু অকমান দামী হ'ব গোটেইখিনি টছৰ উটাৰে ফুল কৰা আছে কোনো নৰলে মই ল'ম বুলি ভাবিছো বিৰাট ধুনীয়া লাগিছে প্ৰতিযোৰে থ্যাংক ইউ ধন্যবাদ